এতিয়া আমাক বহুতে প্ৰশ্ন কৰে যে আমি ৰাতিপুৱা গধূলি গুৰু সেৱা কৰোঁ, ভাগৱতলৈ যাওঁ, নাম সেৱালৈ যাওঁ, কিন্তু ল'ৰা ছোৱালীবিলাক কিয় নাযায়? ল'ৰা ছোৱালীবিলাকক কিয় মনাব নোৱাৰোঁ? সতী সন্তানবিলাকে কিয় বিপৰীত কৰ্ম কৰে? এই প্ৰশ্ন। গতিকে আমি সতী সন্তান কেনেকৈ ভাল হ'ব, বেয়া হ'ব, তাৰ ওপৰত আমি অকণমান আলোচনা কৰিম। সতী সন্তান ভাল বেয়া নিৰ্ভৰ কৰে সদায় মাতৃগৰাকীৰ ওপৰত। মহাভাৰতত দেখুৱালে দেউতাক এজনেই ব্যাসদেৱৰ ঔৰসে এগৰাকীৰ গৰ্ভত ধৃতৰাষ্ট্ৰৰ জন্ম হ'ল, এগৰাকীৰ গৰ্ভত পাণ্ডুৰ জন্ম হ'ল, আৰু এগৰাকীৰ গৰ্ভত বিদুৰৰ দৰে ভকতৰ জন্ম হ'ল। সেইকাৰণে ভাগৱত কোনে শুনিছিলে? পৰীক্ষিত নামৰ এজন তৰুণ মানে যুৱকে। গীতা কোনে শুনিছিলে? অৰ্জুন নামৰ এজন যুৱকে। আমাৰ গীতা ভাগৱত বৰ্তমান সমাজত কোনে শুনে? বৃদ্ধ লোকসকলে, হয়নে বাৰু? বহুতৰ মনৰ ধাৰণা যে ধৰ্ম কৰিবলৈ হ'লে নিৰ্দিষ্ট বয়স হ'ব লাগিব। কিন্তু ভাগৱতে আমাক কি কৈছে? কুমাৰ কালৰে পৰা ভজি উক হৰি, শিশু কালৰ পৰাই ঈশ্বৰ সেৱা কৰিব লাগিব। গতিকে এইটো ভূমিকা গ্ৰহণ কৰিব লাগিব আই মাতৃ সমাজে। সতী সন্তান ভাল হ'বলৈ হ'লে আই মাতৃসকলে বহু ত্যাগ কৰিব পাৰিব লাগিব। এতিয়া ল'ৰা ছোৱালী আমাৰ কিয় বিপথে গৈছে? চাব দেই, এতিয়া আইসকলে পঞ্চামৃত খাই পাইছে নাই আপোনালোকে? আইসকলে পাইছে নাই? পাইছে। বাপসকলে পাইছেনে বাৰু পঞ্চামৃত খাই কেতিয়াবা? আইসকলৰ কিমান ভাগ্যৱতী চাওক, বাপসকলে নিজে উপাৰ্জন কৰে যদিও আজিলৈকে পঞ্চামৃত অকণ চেলেকি পোৱা নাই। আইসকলৰ নিজৰ উপাৰ্জন নাই যদিও পঞ্চামৃত খাবলৈ পায়। ভাল ভাল বস্তুখিনি আইসকলেহে খাবলৈ পায়। পঞ্চামৃত কি মাহত খাইছিলে? 5 মাহত। 4 মাহত বা 6 মাহত কিয় নেখালে? 5 মাহত খালে। তাৰমানে গৰ্ভস্থ সন্তানে 5 মাহৰ পৰা আহাৰ খাবলৈ আৰম্ভ কৰে। সেইকাৰণে 5 মাহ সোমোৱাৰ লগে লগে সেই মাতৃগৰাকীক পঞ্চামৃত খুওৱা হয়। মাকে যি অন্ন খায়, অন্নৰ পৰা ৰস হয়, সেই ৰস আপ্যায়নী নাড়ীৰ যোগেদি সন্তানৰ গালৈ যায়, তাকে খাই সন্তানটো ডাঙৰ দীঘল হয়। পঞ্চামৃত মানে ভাগৱতৰ ভাষাত আগতে যি খালে আৰু অন্ততঃ 5 মাহৰ পৰা সাত্বিক আহাৰ খুৱাব লাগে, যিবোৰ সৰু সৰু কেঁচুৱা ল'ৰা ছোৱালীক খুওৱা হয়। আৰু বিজ্ঞানৰ ভাষাত সুষম আহাৰ খাব লাগে। কিন্তু মই দিনত অন্ধবিশ্বাসৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। যিহেতু আই মাতৃসকল অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আছে, সেইকাৰণে এনেকুৱা এটা প্ৰবাদ চলি আছে যে সেই অৱস্থাত যিটোকে খাবলৈ মন যায় বোলে সেইটোকে খুৱাব লাগে, হয়নে? নহ'লে কি হয়, মাকৰ যদি লোভটো থাকি যায়, সেই সন্তানটো জন্ম হোৱাৰ পিছত বোলে লেলাই থাকে বুলি কয়। এতিয়াও বহুতে কয়, কেঁচুৱাই লেলোৱা দেখিলে, লালতি দেখিলে ক'ব দেহি ঐ মাকৰ বোলে কিবা খাবলৈ লোভ থাকি গ'ল। এইটো একেবাৰে মিছা কথা। সেইটো বিজ্ঞানসন্মত নহয়। বিজ্ঞানৰ ভাষাত কিবা এটা ভিটামিনৰ অভাৱত হয়তো লালতি ওলাব পাৰে। আপুনি বাস্তৱত চাবচোন, যিসকলৰ ডায়েবেটিছ ৰোগ হৈছে সেইসকলক সুধিবচোন কি খাবলৈ বৰকৈ লোভ লাগে। একেবাৰে পোনপটীয়াকৈ ক'ব বোলে ৰসগোল্লাটো খাবলৈ বৰ লোভ লাগে।
যিসকলৰ হাই প্ৰেছাৰ আছে সেইসকলক সুধিবচোন কি খাবলৈ বৰকৈ লোভ লাগে। মাছ মাংস জাতীয় খাচী মাংস ইত্যাদি খাবলৈ লোভ লাগে। তাৰমানে অপথ্য বেমাৰৰ অপথ্যবিলাক খাবলৈ যেনেদৰে লোভ লাগে, ঠিক সেইদৰে গৰ্ভৱতী আই মাতৃগৰাকীৰ যিবিলাক খাদ্য খালে গৰ্ভস্থ সন্তানৰ কাৰণে অপকাৰ কৰে, সেইবিলাক খাবলৈ খুব লোভ লাগে। কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈ গৈছে, জ্বলা টেঙা লোণ খাৰ আদি খাবলৈ মন যায়। সেইমতে খাবও পাৰে বোলে। খোৱাৰ পিছত কি অৱস্থা হয়? জ্বলা টেঙা লোণ খাৰ আদি কৰি মাৱে খাই যত যত তাৰৰ সজাই শৰীৰে পৰই মূৰ্ছা যাই সেহি মত। যি জ্বলা ডাঙৰ মানুহে খাব নোৱাৰে, তাৰ অকণমান ৰস যদি কুমলীয়া সন্তানৰ গাত পৰেগৈ, সি ঘনে ঘনে মূৰ্ছা যায়, বহুত কষ্ট খায়। তেতিয়াই বোলে মনে মনে ভাবে, তই মোক জ্বলা টেঙা তিতা কেঁহা খুৱাইছ, মোকো বাহিৰ হ'বলৈ দে, তোকো মই জ্বলা টেঙা তিতা কেঁহা খুৱাই আহিম। খাইছেনে বাৰু? সতী সন্তানৰ কাৰণে আই মাতৃসকলে এতিয়া জ্বলা টেঙা তিতা কেঁহা খাবলৈ পাইছেনে নাই? কিয় পালে? গৰ্ভত থাকোঁতে তাক কষ্ট দি আহিছে আপুনিও। সেইকাৰণে 5 মাহৰ পৰা পঞ্চামৃত খাব লাগিব। এতিয়া পঞ্চামৃতৰ তাত্ত্বিক অৰ্থটো চাব। এবাৰ গুৰুজনে শ্ৰীৰামাতাক সুধিলে যে, শ্ৰীৰাম, অন্নমুঠি কিহেৰে গ্ৰহণ কৰা হ'ল? শ্ৰীৰামাতাই ক'লে যে, কৃপালু বাপ, তব কৃপা পঞ্চামৃতিৰেই ধৰা হ'ল। আকৌ এদিন সুধিলে, পঞ্চামৃত বুলি ক'লে, সদায় পঞ্চামৃত বুলিয়েই কয়। গুৰুজনাৰ এদিন সন্দেহ হ'ল যে, আমি ভঁৰালত খেতি থাকিও পঞ্চামৃত খাবলৈ নাপাওঁ, এই শ্ৰীৰামে দুবেলা দুসাঁজ খুজি মাগি খাই সদায় পঞ্চামৃত খাবলৈ ক'ত পায়? এবাৰ ভকত এজনক দায়িত্ব দিলে, তুমি মনে মনে চাই থাকিবাচোন কাইলৈ কি খাই আহে। সেই পিছদিনাও শ্ৰীৰামাতা যেতিয়া পালেহি, গুৰুজনাই সুধিলে, শ্ৰীৰামৰ একে উত্তৰ, পঞ্চামৃত। ভকতজনক সুধিলে, হয়নে বাৰু? ভকতজনে ক'লে, কৃপালু বাপ, মই নিজ চকুৰে দেখি আহিছোঁ, পঞ্চামৃত নাই খোৱা। তেন্তে কি খালেনো? বোলে চাউলকেইটা সিজাই নমালে, নমাই বাৰীৰ পাছফালে দৌৰ মাৰিলে, পুৰৈ পাত কেইটামান ছিঙি আনিলে, তাকে মোহাৰি তোমাৰ চৰণতো অৰ্পণ কৰিছে, কৃষ্ণৰ চৰণতো অৰ্পণ কৰিছে, নাম ভকততো অৰ্পণ কৰি পৰম তৃপ্তিৰে খাই আহিছে। তেতিয়া গুৰুজনে ক'লে, হয়, আচল পঞ্চামৃত বোলে শ্ৰীৰামাতাহে খাইছে। যিবিলাক খাদ্য বস্তু নামঘৰৰ ভিতৰলৈ ভৰাব পাৰি, সেইটোৱে হ'ল সাত্বিক আহাৰ। যিবিলাক খাদ্য আমি নামঘৰত ভৰাব নোৱাৰোঁ, সেই সাত্বিক আহাৰত কেতিয়াও নপৰে। বোলে শুদ্ধ আহাৰ হ'লেই নহ'ব, তাৰ গুৰুদেৱ নাম ভকত 4 বস্তুৰ চৰণত অৰ্পিত হ'ব লাগিব, তেতিয়াই সি প্ৰসাদলৈ ৰূপান্তৰিত হ'ব। সেয়ে হ'ল বাস্তৱ পঞ্চামৃত। 5 মাহৰ পৰা সাত্বিক আহাৰ। যেতিয়া জীৱৰ গৈ গৈ 7 মাহ হয়গৈ, 7 মাহত জীৱৰ বোধ হয়, মানে জ্ঞান হয়, 100টা জন্মৰ কথা স্মৰণ হয়। 100টা জনমত যিখিনি নিকাৰ যাতনা ভোগ কৰিলে, তাক স্মৰণ কৰি কৰি মনত পেলাই পেলাই সি ভয়তে কঁপি থাকে। এতিয়া ভাগৱতে কৈছে ভয়ত কঁপি থাকে, বিজ্ঞানে কৈছে লৰি থাকে। সন্মুখত ভগৱন্তৰ চতুৰ্ভুজ ৰূপ দৰ্শন হয়, লগে লগে হাতযোৰ কৰি আঁঠু কাঢ়ি ভগৱন্তৰ চৰণত শৰণ লৈ জীৱই 7 মাহৰ পৰা স্তুতি প্ৰাৰ্থনা আৰম্ভ কৰে। কি বুলি শৰণ লয়? অৰ্থাৎ আমি মাতৃৰ গৰ্ভতেই 7 মাহত ভগৱন্তৰ চৰণত শৰণ লৈ আহিছোঁ। জীৱনী গদতি
জগত ৰাখিতে যিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণই আদি ধৰাই অৱতাৰ ছয়। হে প্ৰভু, তোমাৰ সৃষ্টি ৰক্ষাৰ্থে তুমি লীলা কৰি যুগে যুগে ৰাম শ্ৰীকৃষ্ণকে আদি কৰি অৱতাৰবিলাক ধৰা। অ সেই ভগৱন্তে মই অধমক দিলা দুখয়ে হি গতি সৰ্বভয় হাৰি তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি। সেইজন ঈশ্বৰৰ ইচ্ছাত মোৰ নিজ কৰ্মফল অনুসৰি মোৰ এই গতিটো হৈছে। হে প্ৰভু, তুমি সৰ্বভয়হাৰী, গতিকে মই তোমাৰ চৰণত শৰণে পখিছোঁ। এইবুলি আমি মাতৃৰ গৰ্ভত শৰণ লৈ ভূমিষ্ঠ হোৱাৰ অৰ্থাৎ জন্ম হোৱাৰ আগমুহূৰ্তলৈকে ভগৱন্তক আমি স্তুতি কৰি আহিছোঁ। হে প্ৰভু ভগৱন্ত, মই যেন দুখ পাওঁ তজু পদে কৰো নিবেদন। মাতৃৰ উদৰে ঘোৰ বিস্তাৰ মূতৰ গৰ্তে পৰি মই আছো দুৰ্জন। হে প্ৰভু ভগৱন্ত, মই যিখিনি নিকাৰ যন্ত্ৰণা ভোগ কৰিছোঁ তোমাৰ চৰণত মই নিবেদন কৰিছোঁ। কি মাতৃৰ উদৰত বিষ্ঠা আৰু মূত্ৰৰ গৰ্তত মই দুৰ্জন পৰি আছোঁ। অকল সিমানেই নহয়, অ তাতে গৰ্ভাগ্নিয়ে বেঢ়ি সমস্ত শৰীৰ দহে দিন মাহ কৰো গণন। ইটো নিকাৰৰ হন্তে কোনো দিনা কৃপা কৰি বাহিৰ কৰিবা নাৰায়ণ। তাতে গৰ্ভৰ জুইকুৰাই মোক জ্বলি পুৰি মাৰিছে। মই মাত্ৰ দিন মাহে গণনা কৰিছোঁ। প্ৰভু, তুমি মোক কোনদিনা কৃপা কৰি এই গৰ্ভবাসৰ যন্ত্ৰণাৰ পৰা বাহিৰ কৰি দিবা। এইবুলি জন্ম হোৱাৰ আগমুহূৰ্ততে যিহেতু গৰ্ভস্থ সন্তানে স্তুতি প্ৰাৰ্থনা কৰি থাকে, মাতৃগৰাকীয়েও অলপ ত্যাগ স্বীকাৰ কৰি অন্ততঃ 7 মাহৰ পৰা অন্য বিষয় চিন্তা নকৰি মোবাইলত লাগি নাথাকি, চিৰিয়েল বা বিহু ফাংচনত লাগি নাথাকি যদি ঈশ্বৰক খাওঁতে বওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে যদি চিন্তা কৰে বা নামঘোষাকে পঢ়ি থাকে, তেতিয়া সেই সন্তানক কেতিয়াও আমি শাসন কৰিব নালাগে। এতিয়া আপোনালোকে ঈশ্বৰৰ চিন্তা কৰি আছে, ঈশ্বৰৰ কথা শুনি আছে, বাটত যদি কোনোবাই ঢোল বজাই বিহু মাৰি হুলস্থুল কৰি থাকে, আপোনাক খং উঠিব নাই বাৰু? যে গৰ্ভস্থ সন্তানে ঈশ্বৰক প্ৰাৰ্থনা কৰি আছে, মাকে গৈ আকৌ বিহু ফাংচনত বিহু শুনি আছেগৈ বা মোবাইলত চিৰিয়েল চাই আছে, গান শুনি আছে, তাৰ খং উঠিব নাই? গতিকে সতি সন্তানৰ পৰা সুফল পাবলৈ হ'লে, সুখ আৰু শান্তি পাবলৈ হ'লে আমিও গৰ্ভত থাকোঁতে তাক সুখত ৰাখিব পাৰিব লাগিব। তাৰপিছত ভূমিষ্ঠ হ'ল। ভূমিষ্ঠ হোৱাৰ পিছত পুনৰ সেই যোগসূত্ৰ আনিবৰ কাৰণে আমি সৰু কালৰ পৰাই অন্ততঃ 5 বছৰ বয়সতে আমি গুৰু পৰিচয়টো দি দিব লাগিব। সৰু কালৰ পৰাই প্ৰাৰ্থনা গাবলৈ শিকাব লাগে। তেনে সংসাৰ তৰিবলৈ হ'লে সমানে সমানে 2টা জ্ঞান আমাক লাগিবই। এটা হ'ল স্কুলীয়া কলেজীয়া পাঠ্যপুথি জ্ঞান, আনটো হ'ল আধ্যাত্মিক জ্ঞান। 2টা যেতিয়া সমানে সমানে উপাৰ্জন কৰিম, তেতিয়াহে আমি সংসাৰৰ 3 তাপৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ।
সংসাৰৰ তিনি তাপে আমাক প্ৰত্যেক মুহূৰ্ততে দগ্ধ কৰি আছে। আধ্যাত্মিক তাপ, আধি ভৌতিক তাপ আৰু আধি দৈবিক তাপ, এই তিনিটা তাপ। আধ্যাত্মিক তাপ শাৰীৰিক আৰু মানসিক। শাৰীৰিক হ'ল খৰ খজুৱতিৰ পৰা আৰম্ভ কৰি শৰীৰত যিখিনি বেমাৰ আজাৰ হয় তাৰ পৰা যিখিনি তাপ পাওঁ, কষ্ট পাওঁ, শাৰীৰিক। মানসিকভাৱে যিখিনি দুখ পাওঁ, মানসিক তাপ। আধি ভৌতিক অন্য পঞ্চভৌতিক প্ৰাণীৰ পৰা যিখিনি কষ্ট পাওঁ, দুখ পাওঁ, আধি ভৌতিক। আধি দৈবিক গৰম ঠাণ্ডা, বিজুলী ঢেৰেকণি, বতাহ বৰষুণ, বানপানী ভূমিস্খলন ভূমিকম্প ইত্যাদি প্ৰকৃতিৰ পৰা যিখিনি আমি তাপ পাওঁ, এয়া হ'ল আধি দৈবিক। তাৰপিছত এইখিনিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈ গ'ল, ঈশ্বৰ সেৱা হ'ব লাগিব আমাৰ দুই প্ৰকাৰে। এটা হ'ল আধ্যাত্মিক কৃষ্ণৰ সেৱা আৰু এক প্ৰকাৰ হ'ল বহিৰ্জাগতিক কৃষ্ণৰ সেৱা। আধ্যাত্মিক কৃষ্ণৰ সেৱা এয়া, পুৱা গধূলি গুৰু সেৱা কৰা, নাম পাঠলৈ যোৱা, ঈশ্বৰৰ কথা শুনা, এয়া আধ্যাত্মিক কৃষ্ণৰ সেৱাহে। এই আধ্যাত্মিক কৃষ্ণৰ সেৱাৰ যোগেদি আমি বহিৰ্জাগতিক কৃষ্ণৰ সেৱা কৰিব পাৰিব লাগিব। বহিৰ্জাগতিক কৃষ্ণ বাহিৰত দেখাসকল, এই সমস্তবিলাক ঈশ্বৰৰে একোটা একোটা ৰূপ, এইটো আমি উপলব্ধি কৰিব লাগিব। আধ্যাত্মিক কৃষ্ণৰ সেৱা কেনেদৰে হ'ব? হে ৰাম গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন, ইহব সাধন যিটো কৰিলে শ্ৰয়, অনায়াসে মুত তাৰ চিত নিমজয়, পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশেন সাত, এমতে যোগীৰ চিত প্ৰৱেশে আমাত। সদায় ভকতৰ সংগলৈ গৈ গীতা আৰু ভাগৱতৰ কথাবিলাক শুনি তাক আমি উপলব্ধি কৰিব লাগিব। সদায় ভকতৰ সংগত ঈশ্বৰৰ নাম ল'ব লাগিব। এইদৰে শ্ৰৱণ কীৰ্তন কৰোঁতে 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 যাৰ অভ্যাসত পৰিণত হৈ গ'ল, তেওঁৰ চিত্ৰটো বোলে ঈশ্বৰত অৰ্পণ হৈ গুচি যাব। যে গীতা ভাগৱতৰ মূল লক্ষ্য উদ্দেশ্য যে আমাৰ চঞ্চল চিত্ৰটো আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰিব লাগে। তেতিয়া জীৱনমুক্ত হয়। যি জীয়াই থাকোঁতে মুক্তি নাপায়, মৰাৰ পিছতো নাপায়। যি জীয়াই থাকোঁতে আনন্দ কৰিব নোৱাৰে, হাঁহিব নোৱাৰে, মৰাৰ পিছত কি হাঁহিব? এতিয়া আজিকালি মানুহৰ মুখত হাঁহি বোলা বস্তুটো নাইকিয়া হ'ল, হয়নে বাৰু? আছেনে বাৰু? নাই, নেহাঁহিলে নহয় কাৰণে এনেই দাঁতকেইটা উলিয়াই থৈ দিয়ে। কিন্তু পেট বিষাই যোৱাকৈ হাঁহেনে বাৰু কেতিয়াবা? যি মানুহে পেট বিষাই যোৱাকৈ হাঁহিব পাৰে, তেওঁ গেছৰ টেবলেট খাব নালাগে। মই প্ৰমাণ চাব। হাঁহেনো কেনেকৈ আৰু, যিখনে টেনশ্যন আৰু, নহয় জানো? গতিকে হাঁহিবলৈ এতিয়া আপোনালোকে যিটো হাঁহি মাৰিছে, এইটো অন্তৰৰ পৰা হাঁহিছে কিন্তু, হয়নে? আজি আপোনালোকে যিটো শক্তি পাব, এবছৰ একেৰাহে ভিটামিনৰ কোৰ্চ কৰিলেও বোলে এই শক্তিটো নাপাব, মনত ৰাখিব। শুকদেৱে পৰীক্ষিতক ভাগৱত ক'বলৈ ধৰোঁতেই প্ৰথমতেই কৈছিলে, হে ৰাজন, মই ভাগৱত কম, তুমি মাত্ৰ একান্ত মানে শুনি গ'লে হ'ল, একো কৰিব নালাগে। মাত্ৰ এই ভাগৱত শ্ৰৱণৰ মাধ্যমেদি তোমাৰ চঞ্চল চিত্তটো তুমি কৃষ্ণৰ চৰণত অৰ্পণ কৰিব লাগিব। একাদশ স্কন্ধ ভাগৱতত বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে স্বয়ং ভগৱন্ত কৃষ্ণদেৱে উদ্ধৱক কৈছিলে, কিন্তু ঐত নথাকিবা কহিলো প্ৰকটি, মুত চিত্ত দিয়া ফুৰা
পৃথিৱী পৰ্যতি তুমি পৃথিৱীত ঘূৰি ফুৰা, এই সংসাৰ চক্ৰত ঘূৰি ফুৰা, কিন্তু তুমি যদি কেনেবাকৈ চিত্ৰটো মোৰ চৰণত অৰ্পণ কৰি দিব পাৰা, তে সংসাৰৰ দুখে বিষয়ৰ দুখে তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। গতিকে আমি যদি চিত্ৰটো অৰ্পণ কৰিব পাৰোঁ, তে চিত্ৰৰ কথা কিয় ক'লে? যে 24টা তত্ত্বৰে গঠিত মনুষ্যৰ দেহত আটাইতকৈ চঞ্চল তত্ত্বটো হ'ল চিত্ত। সেইকাৰণে গুৰুজনাই বৰগীতত চিত্ৰৰ সম্পৰ্কে একলম লিখিছে, বোলে চিত্ৰটো কেনেকুৱা? কমল দল জল চিত্ত চঞ্চল থিৰ নহি তিলয়ে নাহি ভয়ো ভৱ ভোগে হৰি হৰি পৰম পদ পৰতে প্ৰাণ ৰাখ বিমূঢ়। চিত্ৰটো পদুম ফুলৰ পাতত থকা পানীৰ টোপালৰ দৰে চঞ্চল। সেইকাৰণে ভাগৱত চৰ্চা হৈ থকা সময়ছোৱাত এটা ভাল পৰিৱেশ লাগে, নীৰৱ পৰিৱেশ, যাতে কথা বতৰা হাই হুলস্থুল নহয়। নহ'লে চিত্ৰটো চঞ্চল যে পদুম ফুলৰ পাতত থকা পানীৰ টোপালৰ দৰে, অকণমান কিবা শব্দ হ'লে সেইফালে মনটো ঢাল খাই গুচি যাব। আৰু যি কি নহওক, তৃতীয় স্কন্ধ ভাগৱতৰ মনৰ সৃষ্টিত লিখিছে, বোলে চিত্ৰটো কি? হৃদয়তক থাকি কৰে ভাল মন্দ কাম, একে মন চাৰি ৰূপ শুনা তাৰ নাম। আমাৰ হৃদয়ত থাকি মনটোৱে দুই ধৰণৰ কৰ্ম কৰায়। কেতিয়াবা আমাক ভাল কাম কৰায়, কেতিয়াবা আমাক বেয়া কাম কৰায়। তে আজি আমাৰ মনটোৱে আমাক ভাল কাম কৰাইছে, নহয়নে বাৰু? এইহেন বতৰত এমুঠি বনাই খাই শুই থাকিব লাগে, ইয়ালৈ অনাইছে, মনটোৱে অনাইছে, ভাল কাম কৰাইছে। কাইলৈ থাকি পৰহিলৈ আকৌ ইয়াৰ বিপৰীতটো কৰাই দিব পাৰে। সেই ভাল আৰু বেয়া কাম কৰোঁতে একেটা মনৰে চাৰিটা ৰূপ। মন বুদ্ধি অহংকাৰ আৰু জানাচিত, এহি চাৰিবিধ ৰাজা ভৈলন্ত বিদিত। মন, বুদ্ধি, অহংকাৰ আৰু চিত্ত। বোলে মনটোৱে কি কৰে? সংকল্প বিকল্প কৰি থাকে নিজৰ জীৱনটোক লৈ। নানা কৰ্ম কৰিবাক কৰে আলোচন, একো কৰ্ম স্থিৰ নোহে তাকে বুলি মন। আমুকটো কৰিব লাগিছিলে, তামুকটো কৰিব লাগিছিলে, আমুকটো হোৱা হেঁতেন ছিলে, কিন্তু যদি এইটো হ'ল মন। এতিয়া আজি সন্ধ্যা লগা ভাগৱতলৈ অহাৰ আগত কোনোবাই হয়তো ভাবিছিলে ভাগৱতলৈ যাওঁ নে নাযাওঁ, যাওঁ নে নাযাওঁ, বৰষুণো দিছে, মনটো কোচ খাইছিলে, নহয়নে বাৰু? মন এটা সময়ত সিদ্ধান্ত কৰি পেলালে, সংকল্প বিকল্প কৰ্ম কৰ নিশ্চয়, বুদ্ধি নাম বুলি তাক জানিবা নিৰ্ণয়। খাটাং কৰাটো হ'ল বুদ্ধি। আপোনালোকে এটা কাম কৰক, মই আজি দিনত কৈছিলোঁ, ৰজা পৰীক্ষিতক শুকদেৱে কৈছিলে, মই ভাগৱত কৈ শেষ নোহোৱা পৰ্যন্ত জলৰ বাদে আন একো আহাৰ গ্ৰহণ কৰিব নোৱাৰিবা। সেইকাৰণে নামঘৰৰ ভিতৰত চাহ তামোল অন্ততঃ 1.5 ঘণ্টা সময় নোখোৱাকৈ থাকিব নোৱাৰিমনে বাৰু? আমি পাৰিম নোৱাৰিম বাৰু?
এনেই হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হৈছে। চাহ তামোল বন্ধ কৰি দিয়ক নামঘৰৰ ভিতৰত, বাহিৰত খুৱাব, হয় নহয়? আৰু নাপায়, খাবই নাপায়, পানীৰ বাদে একো খাব নোৱাৰে।